3% চাকৰি আমি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভ কৰি দিছো যে এই চাকৰি আদিবাসী ল'ৰা ছোৱালীয়ে পাব, চাহ বাগানত কাম কৰা মানুহে পাব। ডাঙৰীয়াৰ নেতৃত্বত ৰিজাৰ্ভেশ্যন হৈ গ'ল। এই ৰিজাৰ্ভেশ্যনৰ জৰিয়তে আদিবাসী ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব লাগিব, আদিবাসী ল'ৰা ছোৱালীয়ে আগবাঢ়িব লাগিব, আদিবাসী ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত অংশগ্ৰহণ কৰিব লাগিব। আৰু অহা দিনবোৰত যেতিয়া আপোনালোকে দেখিব যে কোনে কোনে নিযুক্তি পালে, তাত আপোনালোকে দেখিব 3% আদিবাসী আৰু চাহ জনজাতি মানুহ চাকৰি পাইছে, যিটো কোনোদিন হোৱা নাছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বে কাম আমি কৰিছো। আদিবাসী মানুহ চাহ বাগানত আছে, চাহ বাগানৰ লাইনত থকা ঘৰবোৰ চৰকাৰে সিদ্ধান্ত লৈছে যে চাহ বাগানৰ লাইনত যিমান ঘৰ আছে, এই ঘৰৰ মালিক চাহ বাগানত কাম কৰা আমাৰ আদিবাসী আৰু চাহ শ্ৰমিকবোৰ হ'ব। এই মাটিটো তেখেতসকলৰ নামত আমি হস্তান্তৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। লগতে আপোনালোকৰ উন্নয়নৰ খাতিৰত চৰকাৰে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনালে, চৰকাৰে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনালে। এই কাউন্সিলে আপোনালোকৰ স্বাৰ্থত কাম কৰিব, আপোনালোকৰ হৈ কাম কৰিব। আজি আপোনালোকৰ মাটিৰ এটা ডাঙৰ সমস্যা আছে আৰু যুগ যুগ ধৰি আজি 200 বছৰৰ বেছি হৈ গ'ল আপোনালোকে যিটো মাটিত বসবাস কৰি আছে, এই মাটিটো আপোনালোকৰ নামত হস্তান্তৰণ হোৱা নাই, আপোনালোকৰ হাতত আহি পৰা নাই। মই কথা দিছো যে মহাসভাই এই যিটো দাবী উত্থাপন কৰিছে, অহা দিনবোৰত ইয়াৰ ওপৰত কাম কৰি এই সমস্যা আমি নিষ্পত্তি কৰাৰ বাবে কাম কৰিম। আজি আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 24 ফেব্ৰুৱাৰী তাৰিখে আজিৰ পৰা 1 মাহ আগত গুৱাহাটীত আহিছিল আৰু 10,000 আমাৰ আদিবাসী ল'ৰা ছোৱালীয়ে, চাহ বাগানত কাম কৰা আমাৰ ল'ৰা ছোৱালীয়ে, আদিবাসী ল'ৰা ছোৱালীয়ে ঝুমৰ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৃত্যটো চাবলৈ দিল্লী ষ্টেডিয়াম, গুৱাহাটী ষ্টেডিয়ামত নিজে আহিছিল। ঝুমৰটো চালে নে নাই? ঝুমৰ চোৱা নাই? গুৱাহাটীত হোৱা ঝুমৰ টিভিত চোৱা নাই? চাইছেনে নাই? ভাল লাগিছেনে নাই? লাগিছে। কেতিয়াবা আগত হৈছিলে আদিবাসী মানুহে ইমান সন্মান পাইছিলে? পাইছিল নে নাই? নকয় যে কিয়? এইটো সন্মান পাইছিল নে নাই আগত? নাই পোৱা। আমাৰ চৰকাৰৰ দিনত এই সন্মান আমি দিছো আৰু তাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগিব যে প্ৰধানমন্ত্ৰীক লৈ আহিলে আৰু গুৱাহাটীৰ মাজমজিয়া আটাইতকৈ ডাঙৰ ষ্টেডিয়ামত 10,000 ল'ৰা ছোৱালী, আদিবাসী ল'ৰা ছোৱালীক আমি ঝুমৰ প্ৰদৰ্শন কৰিলো। শ্ৰদ্ধাভাজন ৰাইজ, সমস্যা ঢেৰ আছে। অহা দিনবোৰত আমি অলচিকিৰ মাধ্যমত শিক্ষা ব্যৱস্থা কেনেকৈ কৰিব পাৰি, যিটো সন্থাল সমাজত সন্থাল ষ্টুডেণ্ট ইউনিয়নৰ আমাৰ মিণ্টু হেমব্ৰণৰ বহুত ধুনীয়া দাবী, তাৰ ওপৰতো চৰকাৰে বিচাৰ কৰি আছে। কৰ্ম পূজাক কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ ওপৰতো বিচাৰ কৰি আছে। আৰু মই ভাবো যে আপোনালোকৰ মাধ্যমত, আপোনালোকৰ জৰিয়তে এই এফালে জংগলত থকা মানুহখিনিক কেনেকৈ মাটিৰ পট্টা আবণ্টন কৰিব পাৰি তাৰ ওপৰতো চৰকাৰে দৃঢ়তাৰে চিন্তা কৰি আছে। মিটিঙত অহাৰ আগতে মই চিৰাং জিলাৰ উপায়ুক্ত, চিৰাং জিলাৰ ডিচিৰ লগত কথা পাতি আহিছো আৰু আপোনালোকক বিশ্বাস দিব খুজিছো যে অহা দিনবোৰত আপোনালোকৰ এই সমস্যাবোৰ যেতিয়া যেতিয়া মহাসভাই আমাৰ লগত বহিব, মহাসভাৰ লগত বহি এই সমস্যাবোৰ সমাধান কৰাৰ আমি চেষ্টা কৰিম। আজিলৈ আদিবাসী সমাজত এটা যুটীয়া কোনো সংগঠন নাছিল। কেতিয়াবা ওৰাং মানুহ আমাৰ তাত আহিছিলে, কেতিয়াবা সন্থাল মানুহ আমাৰ তাত আহিছিলে, কেতিয়াবা মুণ্ডা মানুহ আমাৰ তাত আহিছিলে, কেতিয়াবা প্ৰজা সংগঠন আমাৰ তাত আহিছিলে, কিন্তু একগোট হৈ সমস্যাটো দাঙি ধৰাৰ কাৰণে কোনো এটা সংগঠন অহা নাছিলে। মই ধন্যবাদ জনাইছো আপোনালোকক যে বহুত দিনৰ পিছত এনেকুৱা এটা সংগঠনৰ জন্ম হৈছে, যিটো সংগঠনে অসমত বসবাস কৰা প্ৰত্যেকটো আদিবাসী সমাজৰ
আশা আৰু আকাংক্ষা সম্পূৰ্ণ কৰাৰ কাৰণে কাম কৰিব আৰু মহাসভাই দিয়া প্ৰস্তাৱবোৰ তেখেতসকলৰ লগত আলোচনা কৰি কামটো কেনেকৈ ভাল কৰি দিব পাৰি তাৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম। এই কথাটো ক'বলৈ মই গুৱাহাটীৰ পৰা আজি ৰনিখোটাত আহি আপোনালোকৰ মিটিঙত উপস্থিত হৈছোঁ। বৰ্তমান সময়ত আদিবাসী যিমান জনগোষ্ঠী আছে, সান্তাল, উৰাও, মুণ্ডা, গড়, খাৰিয়া, হপান, চাওড়া, ভূমিজ, বিল ইত্যাদি বহুত দিশত মানে এনেকা পোহনীয়া ফালে আমি দেখিবলৈ পাই আছো। আমাৰ জাতি, আমাৰ ধৰ্ম, সংস্কৃতি, সমাজ ক্ষেত্ৰত বহুত মানে এনেকা কনভাৰ্ট হৈ যোৱা যেন দেখিবলৈ পাই আছো। লাহে লাহেকৈ আমাৰ আদিবাসী সমাজৰ ৰীতি নীতি পৰম্পৰা নাইকিয়া হৈ আছে। সেই গতিকে আমি এইখিনি পিছত আমি চিন্তা চৰ্চা কৰি আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিৰ ভিতৰত, আদিবাসী জাতিৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ এনেকা সামাজিক সংগঠন মিলি পেলাই যৌথ মঞ্চ হিচাপে সদৌ অসম আদিবাসী মহাসভাটো গঠন কৰিবলৈ সক্ষম হৈছো। কাৰণ হৈছে আমি আমাৰ সমাজখন ৰক্ষণাবেক্ষণ দিয়াত আমি একমাত্ৰ দায়বদ্ধতা আছে প্ৰকৃতিক আদিবাসীসকলহে। বাকী যিমানবোৰ আদিবাসী আছে কিছুমান ২ নম্বৰী আদিবাসী হৈ গৈছে। আমাৰ প্ৰকৃতিক পৰম্পৰা ৰক্ষাৰ পৰা সিহঁতে ফালৰি কাটিছে। সেই গতিকে আমি সদৌ অসম আদিবাসী মহাসভাৰ জৰিয়তে যিমানবোৰ আমি আগবাঢ়ি যাওঁ, আদিবাসী ধৰ্ম সংস্কৃতি আৰু ৰীতি নীতিক বচাই যোৱাৰ আমি আগভাগ লোৱাৰ আমি চেষ্টা চলাই যাম। আদিবাসীসকলৰ মূল সমস্যা জনজাতিকৰণ আৰু ভূমিৰ অধিকাৰ। আমি সদৌ অসম আদিবাসী মহাসভা হৈ পেলাই আমি আদিবাসীৰ প্ৰকৃত আদিবাসীসকল আমি চৰকাৰৰ ওচৰত নিবেদন কৰিছো আমাৰ ST জনজাতিকৰণ পাব লাগিব। লগতে আমাৰ আদিবাসীসকল বন অঞ্চলত বসবাস কৰা আদিবাসীসকল অতি শীঘ্ৰে ভূমি পাট্টা প্ৰদান কৰা এইটো আমি দাবী জনাইছো। লগতে আমাৰ ধৰ্মস্থল যেনে মাঝি থান, জাহেৰ থান, চান্নাপাৰা এনেকা বহুত এনেকা ধৰ্মস্থানবোৰ আমি চৰকাৰৰ পৰা আবেদন কৰিছো। এতিয়া কথা হৈছে BTC ইলেকশ্যন আৰু বিধানসভা নিৰ্বাচন সন্মুখত আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব? আমি প্ৰকৃতিক পূজক, আমি এনেকা আমি ওপেন আমি সমৰ্থন দিব নোৱাৰো। আমি যিহেতু সামাজিক সংগঠন হয়, যিবা আমাৰ বুজাবুজি থাকিব ভিতৰত, কিন্তু এতিয়া আগ মুহূৰ্তত আমি কোনো মানে সিদ্ধান্তত উপনীত হোৱা নাই। ৰাজনৈতিক কোনো সিদ্ধান্ত নলয় তাৰমানে ডাইৰেক্টলি আমি পৰ্যায়ক্ৰমে আমি হয়তো আমি সমৰ্থন এটা আগবঢ়াম, কিন্তু এতিয়া কোনো ধৰণৰ এনেকা পদক্ষেপ গ্ৰহণ কৰা নাই। আদিবাসী মহাসভা যিটো গঠন কৰা হৈছে এই সময়ছোৱাত আদিবাসী সমাজত ইমান গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি গঠন হৈছেহে মাত্ৰ তেখেতৰ। চ' এক ভাল সংগঠন হৈছে। আদিবাসী সমাজৰ আশা আকাংক্ষা অভাৱ অভিযোগ পূৰ্ণ কৰাৰ দায়িত্ব চৰকাৰৰ আছে। অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সমবিকাশৰ দায়িত্ব চৰকাৰৰ আছে। আৰু এইবাবে আদিবাসী মহাসভাই মোক ইয়াত নিমন্ত্ৰণ দিছিলে। নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়াত উপস্থিত হলো। আদিবাসী সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব ইয়াত আছে। মই ভাবো যে অহা দিনবোৰত আদিবাসী মহাসভাই আদিবাসী সমাজৰ সমস্যা সমাধানৰ দিশত ভাল ভূমিকা ল'ব পাৰিব। আদিবাসী সমাজত যথেষ্ট দাৰিদ্ৰতা উঠি আহে প্ৰায়, তেওঁলোকে চৰকাৰী যিমানখিনি সা সুবিধা আছে তেওঁলোকে সদায় বঞ্চিত হয়। এই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে কি ধৰণৰ পদক্ষেপ মানে মই ক'লোতো যে স্বাগতম জনাইছো যে তেখেতসকলে এক সংগঠন জন্ম দিছে, যিটো সংগঠনৰ জৰিয়তে আমি তেখেতসকলৰ অভাৱ অভিযোগৰ বুজ ল'ব পাৰিম আৰু পৰাপক্ষত যিমান পাৰো তেখেতসকলক সহায় কৰি উন্নত সমাজত পৰিণত কৰা চেষ্টা কৰিছে। এটা প্ৰশ্ন হৈছে যে আপোনাৰ লৈ বিৰোধী কংগ্ৰেছ দল বা বিৰোধী পক্ষই সদনত বিধানসভাৰ মাজত যিটো কৈছে যে জলসিঞ্চন বিভাগৰ যিটো দুৰ্নীতিৰ কাৰণে তেওঁলোকে তদন্ত বিচাৰিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? তাকে আপোনাৰ বিভাগত দুৰ্নীতি হৈছে নে? কোনো তথ্য নিদিয়াকে, কোনো কাগজ নিদিয়াকে, কোনো নাই
ক্ষেত্ৰত তেখেতসকলে সদনত প্ৰস্তাৱ দিছে। মই ভাবিছোঁ ঠিক আছে, বিৰোধীৰ ভূমিকা বিৰোধীয়ে পালন কৰিব, আমাৰ ভূমিকা আমি পালন কৰিম। আৰু ক'ৰবাত যদি ভ্ৰষ্টাচাৰ আছে দেখুৱাই দিয়ক। মোৰ ব্যক্তিগত জীৱনত ভ্ৰষ্টাচাৰ বোলা বস্তুৰ কোনো স্থান নাই, আৰু মই অভাৱী মানুহ নহয়। ৰাজনীতিত MLA হোৱাৰ আগতে, মন্ত্ৰী হোৱাৰ আগতে মই ভাল প্ৰতিষ্ঠিত ব্যৱসায় আছিলোঁ, আৰু মই নাভাবোঁ যে এই ভ্ৰষ্টাচাৰ কৰি পইচা কৰিব লগা মোৰ প্ৰয়োজন আছে। পইচাৰ প্ৰয়োজন যদি থাকিলে হয়, পইচাৰ হেঁপাহ যদি থাকিলে হয়, মই ব্যৱসায় কৰি থাকিলোঁ হয়। কিন্তু ব্যৱসায় বাদ দি যদি ৰাজনীতিত আহিছোঁ, ভাল কাম কৰাৰ কাৰণে আহিছোঁ, আৰু ভাল কাম কৰিব যাওঁতে বহুত বাধা আহিব, ভাল কাম কৰিব যাওঁতে বহুত ধৰণৰ বিৰোধৰ সন্মুখীন হ'ব লাগিব। ঠিক আছে, মোৰ কোনো ব্যক্তিগত কোনো আক্ষেপ নাই। সামাজিকভাৱে মানুহ যিসকলে মোক জানে, চিনি পায়, তেখেতসকলে মোৰ চৰিত্ৰ, মোৰ কাম সকলোৱে চিনি পায়। আৰু যিসকলে চিনি নাপায়, তেখেতসকলৰ ওচৰতো মই প্ৰাৰ্থনা ৰাখিম যে অপপ্ৰচাৰত আপোনালোকে মন নিদিব, সততা আৰু নিষ্ঠাৰে কাম কৰা যিটো দায়িত্ব আপোনালোকে মোক দিছে, সেইটো মই সদায় পালন কৰিম। আপুনি পইচাৰ কথাটো কৈছে, অৰ্থাৎ পইচা লৈয়ে বিৰোধী দলৰ এগৰাকী বিধায়ক মনোৰঞ্জন তালুকে ব্যস্ত, তেখেতৰ সন্দৰ্ভত কি ক'ব? ঠিক আছে, এইবিলাক ৰাজনীতিত চলি থাকে, কোনে কি কৰিছে কি কৰা নাই। মোৰ এইবিলাকত বহুত মন নাথাকে। শাসক বিৰোধী এইটোত মন নাথাকে। মোৰ মনটো থাকে যে সমাজত কোনটো কাম হোৱা নাই, কি কাম কৰিব পাৰিলে সমাজখন উন্নত হ'ব, অসমখন উন্নত হ'ব, অসমখন আগুৱাই যাব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য বিভাগৰ দায়িত্ব দিছে। স্বাস্থ্য বিভাগত কেনেকৈ আমি ভাল চিকিৎসা দিব পাৰোঁ, প্ৰত্যেকজনৰ ওচৰত আমি কেনেকৈ থিয় হ'ব পাৰোঁ, প্ৰত্যেকজন ৰোগীক কেনেকৈ ভাল চিকিৎসা দিব পাৰোঁ, কেনেকৈ হস্পিটেল ভাল হ'ব পাৰে, কেনেকৈ বেছি সুবিধা আমি দিব পাৰোঁ, তাতে মই মনোযোগ কৰোঁ। আপুনি যিহেতু চিৰাং জিলাত আহিছে, চিৰাং জিলাত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। ইয়াতে যিখিনি চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ প্ৰয়োজন চিভিল হস্পিটেলে হওক বা ভিতৰৰ অঞ্চলত নাই, বহুতখিনি দিয়াৰ চেষ্টা কৰা হৈছে। ডক্টৰৰ ক্ষেত্ৰত এটা কথা আমি উপলব্ধি কৰিব লাগিব যে ডক্টৰ প্ৰয়োজনতকৈ কম আছে আমাৰ হাতত, আৰু ডক্টৰটো টেণ্ডাৰ দিলে ডক্টৰ নাপায়। ডক্টৰটো মেডিকেল কলেজৰ পৰা পঢ়া শুনা কৰি ওলাব লাগিব। আমি ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতৰ নেতৃত্বত আজি অসমত 14খন মেডিকেল কলেজ চলি আছে, 10খন নিৰ্মাণাধীন আছে। যোৱা 10 বছৰতে প্ৰায় 8খন মেডিকেল কলেজ আৰম্ভ হ'ল। চ' মই ভাবোঁ যে অহা দিনবোৰত এই অভাৱ অভিযোগো আমি পূৰ্ণ কৰিব পাৰিম। ভিতৰুৱা অঞ্চলত কেনেকৈ ভাল চিকিৎসা দিব পাৰি তাৰ চিন্তা আমাৰ আছে, তাৰ ওপৰত আমি কাম কৰি আছোঁ। বিধায়ক এজনে যোনটো ফোন কলত টকা ডিমাণ্ড দিছিল, সেই বিধায়কজনে এতিয়াতো আপোনাৰ বিধায়কজনৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি থাকিব? দলে ইয়াৰ ওপৰত ৰিয়েকশ্যন দিব, চৰকাৰে ইয়াৰ ওপৰত ৰিয়েকশ্যন দিব। মোৰ ব্যক্তিগত বহুত ক'ব লগা ইয়াত নাই। আৰু শেহতীয়াকৈ জ্যোতি কুৰ্মীৰ যোনটো কৰ্মকাণ্ড, সকলোতো যে মানে পাৰ্টিৰ তৰফৰ পৰা পাৰ্টিৰ সভাপতিয়ে ইতিমধ্যে এক নিৰ্দেশ দিছে, আৰু মই ভাবোঁ যে এই বিতৰ্কটো বহুত আগুৱাই লৈ যোৱাৰ বহুত প্ৰয়োজন। থেংক ইউ। Assam Focus.